গাইজ আজি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' পালোঁ যোনটোত আমাৰ জনপ্ৰিয় ইউটিউবাৰ বা কণ্টেণ্ট ইনফ্লুৱেঞ্চাৰ বিকাশ চেত্ৰীদাই বহুত ভাল এটা পদক্ষেপ লৈছে। তেওঁ যে মানে জুবিনৰ সমাধিৰ ক্ষেত্ৰত গৈছে, তেওঁ চাফ চিকুণ কৰিছে। ধূপৰ পেকেটতকৈ বেছি ইয়াতে আইচক্ৰীমৰ পেকেট, গুটখাৰ পেকেট আৰু এনেকুৱা ধৰণৰ সৰু সৰু বটল আমি পাইছোঁ। মদৰে হয়, এইবিলাক কম দামী মদো নহয়, এইবিলাক দামী মদ হয়। এই দামী মদ কোন মানুহে খায়? লাজৰ কথা আমাৰ কাৰণে ভাবক। চ' প্লিজ আপোনালোকে যদি ড্ৰিংক কৰেও ঘৰত কৰিব, বেলেগত কৰিব, ইয়াতে আহি কিনে কাইণ্ডলি নকৰিব। আৰু তাতে এটা বস্তু দেখি বেয়া লাগিলে, তেওঁ যেতিয়া চাফ চিকুণ কৰিছে তাতে মানে কি হৈছে, জুবিনৰ সমাধিৰ ক্ষেত্ৰত আইচক্ৰীমৰ পেকেট চেকেট বা যিটো বস্তু কৰিছে, কিন্তু তাৰ লগতে এটা মদৰ বটল ওলাইছে। মোৰ প্ৰশ্ন এইটো হৈছে, আজি জুবিনৰ সমাধিৰ ক্ষেত্ৰখন কি এইটো কি পাৰ্টি কৰাৰ এৰিয়া নেকি, বা আপুনি কি গছিপিং কৰিব গৈছে নেকি? তাততো মানুহে গৈ তাত স্মৰণ কৰিছে, বা মানুহে তাত এটা আগেদি যোৱা বা তাত সোমাব নোৱাৰা কিছুমান মানুহে গৈ তাত হয়তো প্ৰণাম কৰি গৈছে। কিন্তু তাৰ স্থলত আজি কি কৈছে, কিছুমান মানুহে গৈ তাত আজি মদ্যপান কৰিছে, মদ খাইছে, কিন্তু সেইবিলাক কাম কৰিব নালাগে। সেইটো কি এইটো কেনেকুৱা ধৰণৰ কথা হ'ল? মোৰ কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।